অসমৰ এক অন্যতম প্ৰকাশন গোষ্ঠী হৈছে যোৰহাটৰ বৰ্ণমালা প্ৰকাশন। সেই প্ৰকাশন গোষ্ঠীৰ দ্বাৰা যোৱা 29 ছেপ্টেম্বৰ তাৰিখে যোৰহাট প্ৰেছ ক্লাবত অতি গাম্ভীৰ্যপূৰ্ণভাৱে প্ৰয়াত ভাবিৰাম হাজৰিকা সোঁৱৰণী শিশু সাহিত্য বঁটা, ভাবিৰাম হাজৰিকা স্মাৰক বক্তৃতা প্ৰদানৰ লগতে 3জন বিশিষ্ট কবি সাহিত্যিকৰ 5খনকে গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানটোৰ আঁতৰে বৰ্ণমালা প্ৰকাশনৰ উপদেষ্টা প্ৰতাপ চন্দ্ৰ শৰ্মাদেৱে। উক্ত সভাখন সঞ্চালন কৰে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱাই। সভাত গ্ৰন্থ উন্মোচক আৰু বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি সভাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বীৰংগনা সতী সাধনী ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, দিছপুৰ মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা, দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ অধিকাৰ জগন্নাথ দেৱগোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদিকা মিতালী শইকীয়া, দৈনিক জন্মভূমিৰ জ্যেষ্ঠ সাংবাদিক অনন্ত নাৰায়ণ বৰঠাকুৰ, লেখক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দ বৰা। উক্ত অনুষ্ঠানটোতে তিনিচুকীয়াৰ বিশিষ্ট কবি সাহিত্যিক অজিত দত্তৰ 2খন গ্ৰন্থ ক্ৰমে মোৰ প্ৰীতিৰ প্ৰতিটো পৃষ্ঠাতেই তোমাৰেই প্ৰতিচ্ছবি আৰু অনুভৱৰ অন্তঃসলীলা, অঞ্জনজ্যোতি বৰাৰ দেৱাল আৰু ৰেণু দত্ত বৰাৰ ঘূৰ্ণন আৰু কেইজনমান বিজ্ঞানীৰ কাহিনী মইনাহঁতলৈ। আমাৰ উঠি অহা প্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি বিদ্যায়তনিক শিক্ষা যি শিক্ষা গ্ৰহণ কৰিছে তাতে সীমাবদ্ধ ৰাখি বৰ্তমান অন্য গ্ৰন্থৰ প্ৰতি আকৃষ্ট নোহোৱা পৰিলক্ষিত হয়। কাৰণ কি ঘৰখনত এক সংস্কাৰ যদি থাকে, কিতাপ পঢ়াৰ সংস্কাৰ হওক, বৌদ্ধিক জ্ঞানৰ সংস্কাৰ হওক, যেনেকুৱা সংস্কাৰ ঘৰখন গৃহপ্ৰভাৱত থাকে, যিহেতু ঘৰখনেই প্ৰথম শিশুৰ পঢ়াশালী। এই পঢ়াশালীখনে আপোনাৰ মাতৃগৰ্ভত থকাৰ পৰা শিশুটোৱে জ্ঞান ল'বলৈ আৰম্ভ কৰে আৰু সেই ক্ষেত্ৰত এই মাতৃগৰাকী আমাৰ পিতৃজন আৰু ঘৰৰ খুৰা খুৰীয়ে সকলোৱে যদি গ্ৰন্থৰ প্ৰতি আকৃষ্ট হয়, আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হয়, তেতিয়া নিশ্চয় আমাৰ শিশুসকলে এই ক্ষেত্ৰতনো কি আছে বুলি প্ৰত্যেকখন কিতাপ পঢ়াৰ প্ৰতি মনোযোগিতা আগবঢ়াব বুলি আমাৰ বিশ্বাস। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ভাবিৰাম হাজৰিকা সোঁৱৰণী শিশু সাহিত্য বঁটা প্ৰাপক 4জন ক্ৰমে লোহিত কুমাৰ গায়ন কাৰ্বি আংলং, মনোজ বৰা তেজপুৰ, টুটুল বৰা বজালী আৰু অলকা বুজৰ বৰুৱাক টিহু, একোখনকৈ মানপত্ৰ, চেলেং আৰু মমেণ্টৰ সন্মানিত কৰা হয়। অতি গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক কবি সাহিত্যিক তথা বিশিষ্ট ব্যক্তি আৰু বুদ্ধিজীৱীৰ অংশগ্ৰহণে সমগ্ৰ অনুষ্ঠানটো জীপাল কৰি তোলে। আজি ইয়াত যোৰহাট প্ৰেছ ক্লাবত আমি থিতাপি লৈছোঁহি, কিয়নো যোৰহাটৰ যিটো বৰ্ণমালা প্ৰকাশন গোষ্ঠী আছে আৰু বৰ্ণমালা প্ৰকাশন গোষ্ঠীৰ তৰফৰ পৰা আজি ভাবিৰাম হাজৰিকাৰ সোঁৱৰণী স্মাৰক বক্তৃতা প্ৰদান, লগত ভাবিৰাম হাজৰিকাৰ সোঁৱৰণী যিটো শিশু সাহিত্য পুৰস্কাৰ সেয়া প্ৰদান কৰিবলৈ ওলাইছে আৰু লগতে 3গৰাকী লেখকৰ লেখিকাৰ গ্ৰন্থ ইয়াত উন্মোচন হৈছে। আৰু মই তিনিচুকীয়াৰ পৰা আহিছোঁ, মোৰ নাম অজিত দত্ত আৰু মোৰ আজি 2খন গ্ৰন্থ ইয়াত উন্মোচন হ'বলৈ গৈ আছে। প্ৰথমখন হ'ল মোৰ কাব্যগ্ৰন্থ। কাব্যগ্ৰন্থখনৰ অভিধা হৈছে মোৰ প্ৰীতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰেই প্ৰতিচ্ছবি। এইখন হ'ল মোৰ কাব্যগ্ৰন্থ আৰু এয়া মোৰ প্ৰকাশিত গ্ৰন্থ সম্ভাৰৰ ভিতৰত 13 সংখ্যক গ্ৰন্থ। আৰু লগতে মই আৰু এখন একেবাৰে নতুন শৈলীৰ গ্ৰন্থ ইয়াত আজি উন্মোচন হ'ব। সেইখন হৈছে অনুভৱৰ অন্তঃলীলা এক হৃতগাথা। আৰু এই যিখন মই অনুভৱৰ অন্তঃলীলা হৃতগাথা আজি 14 সংখ্যক কিতাপখন এই বৰ্ণমালা প্ৰকাশনৰ দ্বাৰা যোৰহাট প্ৰেছ ক্লাবত উন্মোচন হ'ব ধৰিছে। এয়া হৈছে মোৰ নতুন শৈলীৰ, যেনে আপোনালোকে সকলোৱে জানে যে গল্প সংকলন, কাব্য সংকলন বা উপন্যাস, নাটক, বিভিন্ন ধৰণৰ আপোনাৰ গ্ৰন্থ বা সংকলন আছে, কিন্তু মোৰ যিখন অনুভৱৰ অন্তঃলীলা একেবাৰে নতুন শৈলীৰ গ্ৰন্থ হ'ব। এইখন এনে নতুন শৈলীৰ গ্ৰন্থ আগতে মই ভাবোঁ অসমীয়া সাহিত্যত প্ৰকাশ পোৱা নাই। গ্ৰন্থ অধ্যয়ন আৰু পঢ়ুৱৈ সংখ্যা বৃদ্ধিৰ কাৰণে বৰ্ণমালা এনে প্ৰয়াস কৰি আহিছোঁ। প্ৰথম কথা যে আজি বহুত দিনৰ পৰা দেখা যায় যে সামাজিক যিবোৰ অপৰাধ প্ৰৱণতা সেই পৰা দেখা যায় যে মানুহে গ্ৰন্থৰ প্ৰতি আচলতে আগ্ৰহটো কমি আহিছে।
তেওঁলোকে মোবাইল আসক্ত বেছিকৈ হৈছে তেওঁলোকে বিভিন্ন সামাজিক মাধ্যম বা বিভিন্ন কাম কাজত তেওঁলোকে নিজকে মনোনিৱেশ কৰিছে যিবোৰ কামে আচলতে তেওঁলোকে যিটো মানসিক স্থিতি যিটো ইতিবাচক চিন্তা সেই ইতিবাচক চিন্তাটো প্ৰতিফলন ঘটাব পৰা নাই মহাপুৰুষ মাধৱদেৱে নিজে নিজে বাৰে বাৰে কৈ থৈ গৈছে তেওঁ আচলতে ক'ত শৰণ লৈছে ক'ত দাস হৈছে দাসৰো দাস ক'ত হৈছে তেওঁ আচলতে যে তেওঁ বাৰে বাৰে কৈ আছে যে আচলতে মানুহে গ্ৰন্থ অধ্যয়ন কৰিব লাগে এইকাৰণে নামঘোষাখন যদি কাৰোবাৰ বন্ধু হয় কীৰ্তনখন যদি কাৰোবাৰ বন্ধু হয় তেতিয়াহ'লে সেই মানুহে জীৱনত কেতিয়াও দুখ পাইছোঁ বুলি ক'ব নোৱাৰে তাৰমানে সদায় সুখ প্ৰাপ্তি অনুভৱ কৰিব সুখবোৰ আচলতে কিতাপৰ মাজত থাকে কিতাপেই যেনেকৈ আমাৰ ঘৰে হওক পানী পৰা ঘৰে হওক কিবা কিবি হওক আৰু কিতাপ আচলতে মানুহৰ যেতিয়ালৈকে বন্ধু হ'ব নোৱাৰে তেতিয়ালৈকে মানুহে সুখ প্ৰাপ্তি বুলি ক'ব নোৱাৰে আৰু কিতাপক প্ৰত্যেক মাহতে মানুহৰ ওচৰত এনেকৈ আগবঢ়াই নিয়ে আমি এক প্ৰয়াস কৰিছোঁ অহা মাহতো আমাৰ তেনে চিন্তা আছে প্ৰত্যেক মাহতে যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com